নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, SSCৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। তো আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে যে SSC যিটো MTS আছে, MTSৰ যিহেতু আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে। তো কেইদিনমান আগতে আপোনালোকৰ MTSৰ নতুন ভেকেঞ্চি কাৰণে এপ্লাই হৈ গৈছিলে। আপোনালোকে যদি এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হয়, কিয়নো যেতিয়া আপোনালোকৰ MTSৰ ভেকেঞ্চি মুকলি কৰিছিলে তাৰ লগতে আপোনালোকৰ হাবিলদাৰৰ ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছিলে। কিন্তু তাত MTSৰ কিমান ভেকেঞ্চি আছিলে তেওঁলোকে নটিফিকেশ্যনত উল্লেখ কৰা নাছিলে। তো ফাইনেলি আপোনালোকৰ যিটো MTSৰ ভেকেঞ্চি কিমান তেওঁলোকে মুকলি কৰিছে, তো ফাইনেলি নটিছ আকাৰে তেওঁলোকে জনাই দিছে। তো আপোনালোকে যিখন নটিছ তেওঁলোকে আজি মুকলি কৰিছে এই নটিছখনত আপোনালোকক জানিব পাৰিব। নটিছখন চালে আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম আপোনালোকৰ কিমান ভেকেঞ্চি MTSত মুকলি কৰিছে। আৰু হাবিলদাৰত যিখিনি ভেকেঞ্চি মুকলি কৰিছিলে প্ৰায় আপোনালোকৰ 1075টা ভেকেঞ্চি মুকলি কৰিছিলে। তো এই ভেকেঞ্চিখিনি এতিয়া ইনক্ৰিজ কৰি দিয়া হৈছে, অৰ্থাৎ ভেকেঞ্চিখিনি বাঢ়ি গৈছে। তো কিমান ভেকেঞ্চি হৈছে টোটেল এতিয়া আপোনালোকক জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। SSC MTSৰ ইতিমধ্যে আপোনালোকৰ এখন নটিছ তেওঁলোকে মুকলি কৰিছে MTSৰ কাৰণে। তো MTSৰ যেতিয়া এপ্লাই কৰিছিলে তাত আপোনালোকৰ যেতিয়া তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছিলে, তো যেতিয়া আপোনালোকৰ এপ্লাই হৈছিলে তেতিয়া আপোনালোকৰ MTSত কিমান ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিখিনি আপোনালোকৰ তেতিয়া তেওঁলোকে উল্লেখ কৰা নাছিলে। তো ফাইনেলি আজি আপোনালোকৰ 28 তাৰিখ, আৰু 28 তাৰিখে তেওঁলোকে নটিছ আকাৰে প্ৰকাশ কৰিছে যে আপোনালোকৰ যিটো MTS আছিলে, MTSত আপোনালোকৰ নন টেকনিকেল ষ্টাফ হয়, তাত আপোনালোকৰ ভেকেঞ্চি কিমান আছে, কিমান তেওঁলোকে মুকলি কৰিছে, তো এইবাৰ আপোনালোকৰ নটিছ আকাৰে তেওঁলোকে উল্লেখ কৰিছে। ইয়াত যদি চাবলৈ যাওঁ নটিছত 2 নম্বৰত যিটো দিয়া আছে, দ্য টেণ্টেটিভ ভেকেঞ্চি অফ MTS mentioned in para 2.1 of the notice of examination may be read as 4,375 and Havildar of may be read as 1089, increase of 1075। অৰ্থাৎ আপোনালোকৰ MTSত ভেকেঞ্চি এতিয়া আপোনালোকে দেখিবলৈ পাব যে MTSত টোটেল ভেকেঞ্চি হৈছে 4,375টা ভেকেঞ্চি। আৰু যিটো হাবিলদাৰত আপোনালোকৰ 1075টা ভেকেঞ্চি মুকলি কৰিছিলে। তো এতিয়া আপোনালোকৰ সেই ভেকেঞ্চিখিনি ইনক্ৰিজ কৰি 1089টা ভেকেঞ্চি হৈছেগৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ হাবিলদাৰৰ ভেকেঞ্চি বাঢ়ি গৈছে, আৰু যিটো MTSৰ ভেকেঞ্চি হয় 4,375টা। আপোনালোকৰ এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে হয়তো পিছলৈকে ফ্ৰেণ্ডছ আপোনালোকৰ এই ভেকেঞ্চিখিনি আৰু হৈ যাব পাৰে। আৰু গতিকে আপোনালোকে যদি যিসকলে এপ্লাই কৰিছিলে তো তেওঁলোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ যিটো এক্সামটো কেতিয়া হ'ব, আপোনালোকৰ তেওঁলোকে যেতিয়া কেলেণ্ডাৰ মুকলি কৰিছিলে তো তেওঁলোকে কেলেণ্ডাৰত মুকলি কৰা অনুসৰি আপোনালোকৰ যিটো এক্সাম হয় MTSৰ যিটো CBT টেষ্ট অনুষ্ঠিত হ'ব, সেইটো আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এপ্লাই কৰিছিলে MTSত তো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। তো যিহেতু ছেপ্টেম্বৰৰ 20 তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো ফ্ৰেণ্ডছ, আপোনালোকক দিবলগীয়া আপডেটটো এইটোৱে আছিল। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।